My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ আমাৰ গণিত লেসন 1 সংখ্যা 5লৈ পেজ নং 1 পৰা 2 লৈকে গণিতসমূহ বুজাবলৈ চেষ্টা কৰিছিলে আগৰ ভিডিঅ'ত। এই ভিডিঅ'ত আমি পেজ নং 3 পৰা বুজিবলৈ যত্ন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত চোৱা তোমালোকে অনিমাহঁতৰ বগৰী। অনিমা আৰু ৰাহুলে ঘৰৰ চৌহদত থকা বগৰীজোপাৰ পৰা বগৰী বুটলিলে। এইজনী অনিমা, এইটো হ'ল ৰাহুল। তেওঁলোকে বুটলা বগৰীবোৰ গণিবলৈ ধৰিলে। এতিয়া বগৰী বুটলি পিনি তাৰপিছত কি কৰিলে, গণিব ধৰিলে। এতিয়া প্ৰথমে ৰাহুলে কৈছে, মই গণনা কৰি 97টা পালোঁ। 97টা পালে। আৰু মই গণনা কৰি 98টা পালোঁ। এইটো কোনে ক'লে? অনিমাই ক'লে। তাৰপিছত মাকে কৈছে, ভালদৰে গণনা কৰা, দুয়োৰে গণনাত বেলেগ বেলেগ ওলাইছে দেখোন। তাৰমানে এজনীয়ে পালে 98টা আৰু ল'ৰাটোৱে পালে 97টা। তাৰ ভুল হৈছে। এতিয়া ইয়াত অনিমাই কৈছে, মই দুয়োৰ গোটত গণনা কৰি চাওঁ, মানে এনেকৈ দুটাকৈ গণিব। আৰু ৰাহুলে কৈছে, মই 5ৰ গোটত গণনা কৰিছোঁ, মানে 5টাকৈ সজাব। তেতিয়া মাকে ক'লে, তোমালোকে 10ৰ গোটত গণনা কৰিলে বগৰীৰ মুঠ সংখ্যা সহজে উলিয়াব পাৰিবা দেখোন, কৰি চোৱাচোন। 10টাকৈ সেইদৰে 10টাকৈ যেতিয়া সজালে 1 2 3 4 5 6 7 8 9 9 পালে। আৰু কেইটা থাকি গ'ল? 1 2 3 4 5 6 7 8 9টা থাকি গ'ল। তাৰমানে 9 10 9 99টা। তাৰমানে বগৰী মুঠতে আছিল 99টা। 9 10 9 99। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি পাইছিলোঁ অনিমাই কিমানটা পাইছিলে? 98টা বগৰী। ৰাহুলে কেইটা পাইছিলে? 97টা। অনিমাই দুয়োৰ গোটত গণনা কৰিলে দুটাকৈ লগাই গৈ থাকিব। আৰু ৰাহুলে 5ৰ গোটত গণনা কৰিলে 5টাকৈ পাই থাকিব। আৰু মাকে 10ৰ গোটত গণনা কৰিব ক'লে 10কৈ দিলে। পেজ নং 4 দিছে, আলোচনা কৰোঁ আহা। 10ৰ গোট কেইটা পালোঁ? কেইটা পাইছিলে? আমি অলপ আগতে গণনা কৰিছিলোঁ, কেইটা পাইছিলে? 9টা পাইছিলে। গোট গণনা নকৰাকৈ কেইটা বগৰী থাকিল? আমি গণনা কৰি পাইছিলোঁ 9টা থাকিছিলে, হয় নাই? 9। মুঠ কেইটা বগৰী আছে? তাৰপৰা 9 10 9 কি হয়? 99টা। আমি আকৌ একবাৰ চাই লওঁ। এই যে 10ৰ গোট কেইটা আছিলে? 1 2 3 4 5 6 7 8 9টা। আৰু গোট এটা কেইটা আছিলে? 1 2 3 4 5 6 7 8 9টা আছিলে, মানে ইয়াত দিছে 10ৰ গোট গঠন নকৰাকৈ থকা বগৰীকেইটাৰ লগত আৰু কেইটা বগৰী লগালে 10ৰ এটা গোট পোৱা যায়। তাৰমানে কি, আমি দেখিলোঁ 9টা আছিলে, 9ৰ লগত আমি এটা লগ লাগিলেতো এটা 10ৰ গোট পাই যাম। কেইটা লগাব লাগিব? এটা বগৰী। এতিয়া গণনা কৰি পোৱা বগৰীৰ লগত আৰু এটা বগৰী লগালে কেইটা পাবা চাওঁ আহা। এই যে 1 2 3 4 5 6 7 8 9টা 10 আছিলেই। এতিয়া ইয়াত আছিলে 9টা। 1 2 3 4 5 6 7 8 9টা আছিলে, আৰু এটা লগাই দিলে 9 1 10 হৈ গ'ল। তাৰমানে এতিয়া 10টা 10 হৈ গ'ল। 10টা 10 মানে কিমান? 100। তাৰমানে আমি কি শিকিলোঁ? 99ৰ লগত 1 লগালে কিমান হয়? 100 হয়। আৰু 10টা 10ৰ গোট লগালে কিমান হয়? 100 হয়। এইদৰে চোৱা, 10 1 2 3 4 5 6 7 8 9 10 10টা 10 লগালে কি হ'ব? 100। এটা ডাঙৰ মুঠা হৈ যাব। তেনেহ'লে আমি কি শিকিলোঁ? 3টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হৈছে 100। 3টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হৈছে 100। 3টা অংক আছে, 1টা 2টা 3টা। এতিয়া তোমালোকে জানি লোৱা, 3টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999। 2টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 10, আৰু 2টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99। ইয়াত দিছে 100ৰ গোট সাজু আহা। 100ৰ গোট 10টা 10 লাগিব। এই 10 আছে, 1 2 3 4 5 6 7 8 9 10। ইয়াত 10টা 10 আছে। 10টা 10 কি হয়? 100।
10টা 10 আমি লগ লগালে কিমান পাম 100 ইয়াত দিছে 100 মানে 10টা 10 1 2 3 4 5 6 7 8 9 10 10টা 10 কিমান 100 এত কিমান আছে 100 100 শতকত 100টা 1 থাকে কেটা 1 থাকে 100টা ইয়াৰ পৰা তুমি গণতি কৰা দি 1 2 3 4 5 6 7 8 9 10 এটো গণনা কৰা 100টা পাবা 100 হইতে চিনাকি হোৱা এটা আমি 100 হইতে চিনাও ইয়াত লৰাটা কৈছে মই শতক অৰ্জন কৰিলো শতক মানে 100 মোৰ মনিডালত 100টা মনি আছে 100টা 100 মই 10 পেকেট পেন্সিল গণিলো 10 পেকেট মানে পেন্সিল আৰু 10 পেকেট গণিলে 10ডাল কৈ 10টা পেকেটত মোৰ কিমান হ'ব 100ডাল পেন্সিল মানে এটা পেকেটত 10টা থাকে আৰু 10টা পেকেট তো 10টা 10 কিমান হয় 100 মায়ে মোক বজাৰ কৰিবলৈ 5খন 20 টকীয়া নোট দিছে 5খন 20 টকীয়াত কিমান হয় 5খন যদি আমি 20 টকীয়া নোট লগ লগা কিমান পাম 100 20 20 20 এনে যোগ কৰি যদি কিমান পাম 100 মই 100টা ডালিম বিক্ৰী কৰিলো 100টা ডালিম 100 পেজ নং 6 দিছে নিজে কৰো হা ক্ৰিকেট খেল এখনত হৰমনপ্ৰীত কৰে 97 ৰান আৰু স্মৃতি মন্দানাই 89 ৰান খেলি আছে শতক অৰ্জন কৰিবলৈ প্ৰতিগৰাকী আৰু কিমানকৈ ৰানৰ প্ৰয়োজন হ'ব হৰমনপ্ৰীতৰ কৰ'ৰ লাগিব কিমান লাগিব ৰান স্মৃতি মন্দানাক লাগিব কিমান ৰান তাৰ মানে হৰমনপ্ৰীত কৌৰে কিমান কৰিছিলে 97 ৰান আৰু স্মৃতি মন্দানাই কিমান কৰিছিলে 89 ৰান তো শতক মানে কি 100 কৰিবলৈ আৰু কিমান ৰানৰ প্ৰয়োজন হ'ব হৰমনপ্ৰীত কৌৰে কৰে কিমান 97 ৰান আৰু শতক অৰ্জন কৰিবলৈ ৰানৰ প্ৰয়োজন হ'ব আমি যদি শতক মানে কি 100 100 পৰা 97 বিয়োগ কৰি দিও তেতিয়া পাই যাম আমি কিমান লাগিব ইয়াৰ পৰা 1 10 পৰা 7 গলে 3 কাৰণ ইয়াৰ পৰা থাকি ইয়াতে কিমান আছে 9 আছে 9 পৰা গলে ধৰি তাৰ মানে কিমান লাগিব 3 ৰানৰ প্ৰয়োজন হ'ব তাৰ মানে হৰমনপ্ৰীত কৌৰে 97 ৰান কৰিছে তো শতক অৰ্থাৎ 100 কৰিবলৈ আৰু কিমান ৰান লাগিব 3 ৰানৰ প্ৰয়োজন হ'ব 3 ৰানৰ প্ৰয়োজন হ'ব কিন্তু এইদৰে কৰিলে তোমালোকে অসুবিধা হ'লে তোমালোকে কি কৰিবা 9 10 7 মানে কি ইয়াত 10 কেটা আছে 9টা মানে 1 10 2 10 3 10 4 10 5 10 6 10 7 10 8 10 9 10 আছে তাৰপিছত কিমান আছে 9 10 কিমান 7টা এক এক আছে 7টা এক এক আছে 1 2 3 4 5 6 7 7টা আছে তো 1 2 3 4 5 6 7 10 হ'বলৈ আৰু কিমান লাগিব আৰু তিনটা এক যোগ কৰি দিম আমি 1 2 তেনে কিমান 10 হ'ব না 1 2 3 4 5 6 7 8 9 10 আমি তিনটা যোগ কৰিলো তাৰ মানে 7 আর 3 কিমান 10 ইয়াত 10 হৈ গ'ল তেতিয়া 1 হৈ যায় তাৰ মানে কিমান পালে আমি 3 এইদৰে আমি উলিয়াব পাৰো তেনেহলে আমি কি দেখিলো হৰমনপ্ৰীত কৌৰে 97 ৰান কৰিছিল তো আৰু শতক অৰ্জন কৰিবলৈ কিমান লাগিব 3 ৰান লাগিব এতিয়া আমি চাও স্মৃতি মন্দানাই 89 ৰান কৰিছিল শতক হ'বলৈ কিমান লাগিব স্মৃতি মন্দানাই কৰে 89 ৰান শতক অৰ্জন কৰিবলৈ ৰানৰ প্ৰয়োজন আমি যদি 100 পৰা শতক মানে 100 পৰা 89 বিয়োগ কৰো তেতিয়া হ'ব ইয়াৰ পৰা 1 ধাৰ কৰিলে ইয়াত আছে 9 10 1 10 হৈ গ'ল তো 10 পৰা 9 বিয়োগ কৰিলে 1 আৰু 9 পৰা 8 গ'লে 1 তাৰ মানে কি 11 ৰানৰ প্ৰয়োজন হ'ব কিমান ৰানৰ প্ৰয়োজন হ'ব 11 ৰানৰ কিন্তু এইদৰে কৰিলে তোমালোকে যদি বুজি নোপোৱা কিদৰে কৰিবা 8 10 9 ৰান কৰিলে মানে 8টা 10 আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 8 10 আৰু 9 9টা এক আছে 1 2 3 4 5 6 7 8 9 9টা এক আছে তেনে আমি দেখিলো ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 10 আছে ইয়াত আমি কি কৰিব লাগিব ইয়াত 1 কৰিলে এটা 10 হৈ যাব তাৰ মানে ইয়াত এটা 10 হৈ গ'ল তেতিয়া কেইটা 10 হ'ল 1 2 3 4 5 6 7 8 9টা 10 হ'ল আৰু এটা 10 লাগিব তাৰ মানে কি লাগিব 10 আৰু ইয়াত কেইটা আমি কেইটা এক যোগ কৰিলে এটা তো 10 একে 11 তাৰ মানে স্মৃতি মন্দানাই শতক কৰিবলৈ 11 ৰানৰ প্ৰয়োজন হ'ব কিমান ৰানৰ প্ৰয়োজন হ'ব 11 ৰানৰ তাৰ মানে এটা 10 গোটা গোটি লাগিব আৰু 1 তেনেহলে আমি কিমান লিখিম ইয়াত
11। এটা পিছৰ প্ৰশ্ন, মিঠাই দোকানী এজনে 100টা মিঠাইৰ অৰ্ডাৰ পালে। তেওঁ 90টা মিঠাই প্ৰস্তুত কৰিবলৈ আৰু ইমানটা মিঠাই প্ৰস্তুত কৰিলে 100টা মিঠাই হ'ব। তাৰমানে একেবাৰে ইজি কথা, তাৰমানে 100টা মিঠাইৰ অৰ্ডাৰ পালে তো 90টা মিঠাইয়ে প্ৰস্তুত কৰি দিব বনালে। এতিয়া কেইটা মিঠাই লাগিব? তাৰমানে 100ত কেইটা থাকে? 10টা, আৰু 90ত কেইটা থাকে? 9টা। তাৰমানে কি এটা 10 পূৰা লাগিব। তাৰমানে আৰু কিমান লাগিব? 10টা মিঠাই লাগিব। পিছৰ প্ৰশ্ন, সংখ্যা ৰেখা চাই খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰোঁ। ইয়াত দিছে 50। 1 2 3 4 5 6 7 8 9 10। 50 পিছত কি আহিব? 60। তাৰপিছত কিমান আছে? 70। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াততো 70 পাইছিলোঁ। তাৰপিছত 71 72 73 74 75 76 77 78। ইয়াৰ 78 হ'ব। এইদৰে আমি এককৈ গণনা কৰি ইয়াত আমি 86 পাম। আকৌ গণনা কৰি ইয়াত 92 পাম। তাৰপিছত 93 94 95 96 97 98 99 100। ইয়াত 100 পাম। পিছতো দিছে 10ৰ গোটসমূহ সংখ্যা ৰেখাত লিখোৱা। ইয়াত 10, তাৰপিছত কি হ'ব? 10ৰ পিছত 20, 2 10 20, 3 10 30, 4 10 40, 5 10 50, 6 10 60, 7 10 70। এইদৰে লিখিব লাগিব। কোনটো বেছি ওচৰত? ইয়াত এটা ভেকুলী দিছে, ইয়াত এটা ফৰিং দিছে, ইয়াত এটা ফৰিং দিছে। ভেকুলীৰ ওচৰত থকা ফৰিংটো ঘেৰ দিয়া। ইয়াততো ভেকুলীটো ইয়াত আছে, তো ওচৰত কোনটো আছে? ইয়াত 1 2 3 4 ঘৰত গ'লে হৈ যাব। ইয়াত 1 2 3 4 5 6 ঘৰত যাব লাগিব। তো কোনটো ওচৰত আছে? এইটো ওচৰত আছে। এইটোত আমি কি কৰিম? ঘেৰ দি দিম। পিছৰটো, ফৰিংটো খাবলৈ ভেকুলীটোৱে কোনটো সংখ্যালৈ জঁপিয়াব লাগিব? কোনটো সংখ্যালৈ জঁপিয়াব লাগিব? এই ফৰিংটো খাবলৈ 20লৈ জঁপিয়াব লাগিব, আৰু এই ফৰিংটো খাবলৈতো 30লৈ জঁপিয়াব লাগিব। 24ৰ ওচৰত কোনটো 10 আছে? 24ৰ ওচৰত কোনটো 10 আছে? এইটো আছে, 2 10টো আছে। এইটোতো অলপ দূৰত আছে। 24ৰ ওচৰত কোনটো 10 আছে? 2 10 আছে। তাৰমানে 24ৰ নিকটৱৰ্তী 10 হৈছে 20। এইটো 24ৰ ওচৰত আছে, মানে 4টা ঘৰ গ'লেই পাই যাম। এইটোতো 30 পাবলৈ 6টা ঘৰ আগবাঢ়িব লাগিব। পিছত দিছে নিকটৱৰ্তী 10বোৰ সংখ্যা ৰেখাত ঘেৰ দিওঁ আহা। ইয়াত দিছে 26 দিছে। তো নিকটৱৰ্তী 26ৰ ওচৰত কোনটো আছে? 20টোতো 1 2 3 4 5 6 ঘৰত আছে। ইয়াত 30টো ওচৰত আছে, 1 2 3 4 ঘৰ। এইটো ওচৰত আছে। এইটো এনেকৈ ঘেৰ দিব লাগে। এতিয়া আমি পিছৰটো কৰোঁ। এতিয়া আমি খৰটোলৈ আগবাঢ়িলোঁ। খৰটো আছে, ভেকুলীটো ইয়াত আছে। তো ইয়াৰ ওচৰত কোনটো 10 আছে? ইয়াত যদি এইপিনে যদি আমি 10টোলৈ চাওঁ, 1 2 3 4 5 6 7 ঘৰ আহিব লাগিব। আৰু এই 20টোলৈ ওচৰত আছে, 1 2 3। এইটোত আছে, এইটো ওচৰত আছে ভেকুলীটো। তাৰমানে এই 10টোত আমি ঘেৰ দিব লাগিব 20ত। ভেকুলীটো 20ৰ ওচৰত আছে। এতিয়া আমি 7 নং পেজলৈ আগবাঢ়িলোঁ। সংখ্যা ৰেখাত ঘেৰ কৰা সংখ্যাবোৰৰ নিকটৱৰ্তী 10 খালী বাকচত লিখোৱা। ইয়াত ঘেৰ দিছে। তো ইয়াৰ নিকটৱৰ্তী কোনটো আছে? ওচৰত। নিকটৱৰ্তী মানে ওচৰত। ইয়াত যদি এই 10টোলৈ গ'লে 1 2 3 4 5 6 ঘৰ আগবাঢ়িব লাগিব। আৰু এই 10টোলৈ গ'লে 1 2 3 4 ঘৰ আগবাঢ়িব লাগিব। তাৰমানে নিকটৱৰ্তী কি আছে? 20টো ওচৰত আছে। এইটো চাওঁ, ইয়াত দিছে 23। ইয়াৰ এইটো এই 20লৈ আগবাঢ়িলে 1 2 3টা ঘৰ আগবাঢ়িলে পাই যাম। আৰু এইটো পাবলৈ হ'লে 1 2 3 4 5 6 ঘৰ 7 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ আগবাঢ়িব লাগিব। তাৰমানে 23ৰ ওচৰৰ যিটো 10 ঘৰ আছে 20। এইটো চাওঁ, 68 আছে। তো আমি যদি 68ৰ আগত 10 ক'ত আছে? 6 2 60 ইয়াত আছে। 1 2 3 4 5 6 7 8 ঘৰ আহিব লাগিব। আৰু এইটোতো 70টো ওচৰত আছে। তেনেহ'লে কি হ'ব? 70 হ'ব। তলৰ সংখ্যাবোৰৰ নিকটৱৰ্তী 10বোৰ কাষৰ খালী বাকচত লিখোৱা। এতিয়া 21 আছে। 21ৰ একেবাৰে ওচৰত কোনটো 10 আছে? 2 10 আছে। 2 10 20 21 এনেকুৱা হয়। 4 10 46ৰ ওচৰত কোনটো আছে? 40ৰ পৰা 6 ঘৰ আগবাঢ়িব লাগিব। যদি আমি 46 পাওঁ, তেনেহ'লে আমি যদি 50টো ওচৰত আছে, 6টো আছে, আৰু 4টা যোগ কৰিলেতো 50 হৈ যাব। তাৰমানে এইটোৰ ওচৰৰ বা নিকটৱৰ্তী 10 হ'ব 50।
89 এক এইটোতো উজু 90 তাৰমানে একদম উজু 9 10 90 হ'ব 62 হাতীৰ ওচৰত আছে হয় নাই 6 10 আৰু 70 পাবলৈতো বেছি আগবাঢ়িব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা ৰমলাহঁতৰ ধূপকাঠিৰ উদ্যোগ চোৱা ধূপকাঠি বনাই আছে এইদৰে কাঠিবোৰ এনেকৈ মুঠা মুঠা কৰি ৰাখি দিছে ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পেজ নং 8ৰ পৰা গণিতসমূহ বুজাবলৈ চেষ্টা কৰা হ'ব কিপ ৱাচিং থেংক ইউ so much